হয় চাওক ইতিমধ্যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নলবাৰী যি আচলতে বিধানসভা সমষ্টিৰ অন্তৰ্গত এই যি চানকুচি পাব্লিক হাইস্কুলৰ যিটো ভোটগ্ৰহণ কেন্দ্ৰ এই 233 নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত তেখেতে ভোটদান সাব্যস্ত কৰি নিজৰ কন্যা নিজৰ পত্নী আৰু নিজৰ মাতৃৰ সৈতে এই ধৰণে ওলাই অহা পৰিলক্ষিত হৈছে আমি সম্ভৱ হ'লে মন্ত্ৰীগৰাকীৰ সৈতে কিছু কথা পতাৰ চেষ্টা কৰিম যিহেতু মন্ত্ৰীগৰাকী আমাৰ লগত আছে পোনে পোনে মই মন্ত্ৰীগৰাকীৰ ওচৰলৈ অহাৰ চেষ্টা কৰিছোঁ যিহেতু ইতিমধ্যে আপুনি ভোটদান সাব্যস্ত কৰি ওলাই আহিছে কি ক'ব বিচাৰিব আজি তৃতীয় পৰ্যায়ৰ যি 4খন আসন আছে 4খনৰ 3খন আসন আমি 100% বিজয়ী হ'ম তাত চিন্তা কৰিব লগা নাই ধুবুৰী আসনখনত তুমুল প্ৰতিদ্বন্দ্বিতা আছে ধুবুৰী আসনখনত তিনিকণীয়া প্ৰতিদ্বন্দ্বিতাত কোন জিকে ইমান আগতীয়াকৈ কোৱা টান কিন্তু আমি আশা ৰাখিছোঁ যে নিৰ্বাচন পলিং হৈ যোৱাৰ পিছত অন্তত আমি এটা খবৰ পাম আৰু আশা ৰাখিছোঁ যে আমি 4খনৰ 4খনে জিকিবলৈ সক্ষম হ'ম নগাঁও নিশ্চয়কৈ অন্য আসনৰ তুলনাত টাফ কাৰণ আমি 12খন আসন অনায়াসে জিকিম নগাঁও আৰু ধুবুৰী এই দুখন আসনত প্ৰতিদ্বন্দ্বিতা হ'ব গতিকে প্ৰতিদ্বন্দ্বিতা হোৱা আসনখনত প্ৰতিদ্বন্দ্বিতা যেটো হ'ব সেইটো আমি ক'বই লাগিব এই দুখন আসনত প্ৰতিদ্বন্দ্বিতা হ'ব কিন্তু আশা ৰাখিছোঁ যে আমি 14 পাম আজি বতৰ প্ৰতিকূল বতৰৰ মাজতো কিন্তু ভিন্ন প্ৰান্তত ৰাইজ ওলাই আহিছে চাওক ৰাইজ এইবাৰ যথেষ্ট উৎসাহী আৰু মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনাবৰ কাৰণে ৰাইজে বতাহ বৰষুণ ধুমুহা ৰ'দ কোনোৱে ৰখাব নোৱাৰে ৰাইজ ওলাই আহিব মই সেইটোৱে আশা ৰাখিছোঁ আজিৰ দিনটোত আৰু এটা বিষয় চৰ্চা লাভ কৰিছে আমাৰ নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা ডাঙৰীয়াই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বিশেষকৈ ৰাস্তা ঘাটৰ উন্নয়নে যে প্ৰকৃত উন্নয়ন নহয় বা ঋণ লৈ চৰকাৰ চলাব নোৱাৰে এই ধৰণৰ কেইবাটাও আচলতে তেখেতে মন্তব্য কৰা পৰিলক্ষিত হৈছে চাওক আমি কিছুদিনৰ পৰা প্ৰত্যক্ষ কৰিছোঁ যে কিছুমান মানুহে পৰিকল্পিতভাৱে নিৰ্বাচনৰ দিনাখনে মোদী ডাঙৰীয়াৰ বিৰোধিতা কৰি বা মোদী ডাঙৰীয়াৰ নিৰ্বাচনৰ বিৰোধিতা কৰা দেখিছোঁ গতিকে এটা কথা স্পষ্ট যে আমাৰ দলৰ মজিয়াত থাকি মোদী ডাঙৰীয়াৰ নিৰ্বাচনত কোনোবাই বিৰোধিতা কৰিব সেই কথাটো দলে কেতিয়াও সহজ ভাষাৰে নলয় আৰু ইয়াত অত্যন্ত দল কঠোৰ হ'ব আৰু দলে ইয়াৰ ওপৰত ব্যৱস্থা ল'ব নিশ্চয়কৈ আপোনাক ধন্যবাদ জনাইছোঁ মই ইয়াৰ পৰিৱেশটো দেখুৱাম যিহেতু তেখেতৰ পত্নী আৰু তেখেতৰ কন্যাও আছে আৰু একেলগে আহি ভোটদান কৰিছে মই অকণমান যদি সম্ভৱ হয় কন্যাগৰাকীৰ ওচৰলৈ যাব বিচাৰিম মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব বিচাৰিম মই এবাৰ ফাৰ্ষ্ট টাইম ভোট দিছোঁ এজ এন ইণ্ডিয়ান চিটিজেন বহুত প্ৰাউড ফিল কৰিছোঁ আৰু মই খালি ক'ব বিচাৰিছোঁ যে মোৰ জেনেৰেশ্যনৰ যোনে এতিয়াও ঘৰত আছে বহুত এক্সাইটেড ফিলিং হয় এইটো বহুত ভাল লাগিছে তো মই খালি ক'ব বিচাৰিছোঁ যে ইহাতেও ভোট দিব আহক যেহেতু আপুনি ফাৰ্ষ্ট ভোটাৰ হয় ফাৰ্ষ্ট ভোটাৰ হিচাপে কোনবোৰ দিশত আটাইতকৈ গুৰুত্ব দিছে আপুনি মই এজ এ জেনেৰেশ্যন আমি বহুত ডিফাৰেণ্ট হয় নেক্সট আগৰ জেনেৰেশ্যনটোতকৈ আমাৰ এক্সপেক্টেশ্যনছবিলাকো ডিফাৰেণ্ট মই খালি ক'ব খুজিছোঁ যে ইমান ডিফাৰেঞ্চ খোজা নাই কিন্তু যেন আমাৰ যেনেকৈ মষ্টলি মই খোজোঁ কি এডুকেশ্যনত আৰু স্পৰ্টছত কালচাৰত এইবিলাকত যেন আৰু আগবাঢ়ি যায় আমাৰ দেশখন সেইটোৱে আশা কৰিছোঁ আপোনাৰ পিতৃ যিহেতু এটা দলৰ এগৰাকী নেতা আৰু সমানে ৰাজ্য চৰকাৰৰ এগৰাকী গুৰুত্বপূৰ্ণ পদবীত বা দায়িত্বত থকা এগৰাকী মন্ত্ৰী তথাপিও মই সুধিছোঁ আপুনি যিহেতু বৰপেটা লোকসভা সমষ্টিত 14গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে আপুনি দল চাই ভোট দিছে এনে প্ৰাৰ্থীগৰাকী চাই ভোট দিছে মইতো নিজৰ হিচাপতে দিছোঁ মই অকণমান নিজে ৰিচাৰ্চ কৰিছিলোঁ কি কাক ভোট দিব লাগে মই নিজৰ হিচাপতে ভোট দিছোঁ ভোট দিছে ঠিক আছে আপোনাক ধন্যবাদ জনাইছোঁ অকণমান তেখেতৰ পত্নীগৰাকী যিহেতু আছে অকণমান মই সম্ভৱ হ'লে তেখেতৰ লগতো কিছু কথা পতাৰ চেষ্টা কৰিম বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব বিচাৰিব যিহেতু ভোটদান কৰি আপুনি ওলাই আহিছে যিহেতু এতিয়া আপুনি দেখিছে মহিলাৰ লাইন বেছিকৈ মহিলাসকলে ঘৰৰ কাম বন কৰি হ'লে সেই ৰাতিপুৱাই ওলাই আহি যেনেকৈ ভোটদানৰ স্থলত আহি তেওঁলোকে ভোট দি আছে আৰু মহিলা পিছ পৰি থকা নাই এতিয়া মহিলা চবতে আগত আমাৰ নাৰী শক্তি সদায় জিন্দাবাদ আৰু বেছি বাঢ়িব যিহেতু আমি মোদী ডাঙৰ পৰা বহুতখিনি আমাৰ মহিলাসকলে সুৰক্ষিত বিশেষকৈ মহিলাসকলে সুৰক্ষিত আছে এই চৰকাৰখনত আৰু পাব লগাখিনি পাইছে যথেষ্ট পাইছে আৰু পাব লগা বহুতখিনি আছে আমাৰ বিশেষকৈ আমি আমাৰ নতুন জেনেৰেশ্যন আমাৰ বিশেষকৈ আমাৰ ল'ৰা ছোৱালীৰ কথা ভাবোঁ সেইকাৰণে মাক দেউতাকসকলে বা ঘৰৰ পেৰেণ্টছসকলে ভাবে যে এই চৰকাৰখনে ঠিক বুলি যিহেতু তেওঁলোকে নিশ্চয় আহিছে ওলাই আহিছে আৰু যিখিনি আছে বতৰ কথা নাই বতৰ ভালে ৰ'দ নহয় ঠাণ্ডা বতৰ বৰষুণ অকণমান বাৰু চবে আহক মই আহ্বান ৰাইজক যে চবে আহক নিজৰ যি নিশ্চয় হ'বই আৰু ৰাইজ আহক ওলাই নিজৰ যি অধিকাৰ ভোটদান দিয়াৰ আমাৰ সেই দিব লাগে আৰু এটা ভোট আমাৰ কাৰণে বহুত বহুমূল্য আমি বহুত
বিপুল ভোটেৰে আমি জয়যুক্ত কৰি নলবাৰীৰ পৰা আমি প্ৰাৰ্থীজন আগুৱাই নিম বাইদেউ মই আপোনাৰ পৰা এই কথাটো জানিব বিচাৰিম যিহেতু বৰপেটা লোকসভা সমষ্টিত 14গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে যদিও আপুনি এগৰাকী ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী বা এগৰাকী বিজেপি এগৰাকী নেতাৰ পত্নী তথাপিও মই আপোনাক সুধিছোঁ আপুনি প্ৰাৰ্থীগৰাকী চাই ভোট দিছে নে দল চাই ভোট দিছে না প্ৰাৰ্থীগৰাকীকতো আমি চাবই লাগিব যিহেতু ফণীভূষণ চৌধুৰী ডাঙৰীয়া তেওঁ 8 বাৰ কৰি বিধায়ক হৈছে 40 বছৰ তেওঁ বিধায়ক হৈ আছিলে এটা সমষ্টিৰ পৰা যেহেকে তেওঁকতো প্ৰাৰ্থীজনক জানেই চবে তাৰ উপৰিও আমাৰ যি চৰকাৰ মিত্ৰজোঁটৰ চৰকাৰ এখন চৰকাৰ আমি পুনৰবাৰ বিচাৰিছোঁ ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰী যে তেওঁৰ শাসন লওক বুলি আৰু সেই হিচাপে ৰাইজ ওলাই আহিছে ৰাইজক আমি এইবাৰ মানে হেৰি কৰাত নাই আৰু চবেই ওলাই আহিব আৰু মই ভাবোঁ ভাল ভোটদান হ'ব 100% হ'ব তাতে যদি কোনোবাই অসুবিধা পাইছে তেওঁলোকক অনাৰ ব্যৱস্থা হৈ আছে আৰু ৰাইজ সদায় আমি দেখিবলৈ পাইছিলোঁ মন্ত্ৰীগৰাকীৰ সমানে সমানে বিভিন্ন প্ৰান্তত কিন্তু আপুনিও মেলে মিটিঙে গৈছিল ৰাইজক আহ্বান জনাইছিল গতিকে সাংগঠনিকভাৱে আপুনিও যথেষ্টখিনি এতিয়া অভিজ্ঞ হৈ উঠিছে নাই মই ধন্যবাদ আমি ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত